নমস্কাৰ, মই আজি জুবিন গাৰ্গৰ বাণীসমূহ লৈ আহিছোঁ, যিবোৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবেও প্ৰয়োজনীয়। মই মাহ হিচাপে বাণীখিনি দিছোঁ, ভিডিঅ'টো চাব। এপ্ৰিল, কিতাপ নপঢ়া জাতিক কেৱল গামোচাই বচাব নোৱাৰে। জুবিন গাৰ্গে কৈছিলে, কিতাপ নপঢ়া জাতিক কেৱল গামোচাই বচাব নোৱাৰে। মে' মাহ, যিকোনো শোষণ নিষ্পেষণৰ পৰা প্ৰতিজন মানুহক মুক্তি লাগে, কিন্তু আমাক শান্তি লাগে। ৰাজনৈতিক বিশ্লেষণ সমীকৰণ মই নাজানো, কিন্তু আত্মাৰ নিৰ্দেশ মই অনুভৱ কৰোঁ। এইটো এটা জুবিন গাৰ্গৰ বাণী। জুন মাহৰ বাবে, অৰ্থনীতি যেতিয়া বিদেশীৰ হাতলৈ যায়, তেতিয়া কলা নিঃশেষ হয়। জুবিন গাৰ্গে কৈছিলে, অৰ্থনীতি যেতিয়া বিদেশীৰ হাতলৈ যায়, তেতিয়া কলা নিঃশেষ হয়। জুলাই মাহৰ বাবে, মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। জুবিন গাৰ্গে কৈছিল, মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। আগষ্ট মাহৰ বাবে, মই জাতিভেদত বিশ্বাস নকৰোঁ, অকল মানুহ বুলি ভাবোঁ, নিজকে শুদ্ধ অসমীয়া বুলি ভাবোঁ। জুবিন গাৰ্গে কৈছিলে, মই জাতিভেদত বিশ্বাস নকৰোঁ, অকল মানুহ বুলি ভাবোঁ, নিজকে শুদ্ধ অসমীয়া বুলি ভাবোঁ। ছেপ্টেম্বৰ মাহৰ বাবে, নাম থাকিলে বদনাম থাকেই। জুবিন গাৰ্গে কৈছিল, নাম থাকিলে বদনাম থাকেই। অক্টোবৰ মাহত, কেতিয়াও নিজক ঢিলাই দিব নালাগে। যোদ্ধা মনোভাৱটো সদায় মনৰ ভিতৰত থাকিব লাগে, সেইটো লৈয়ে মই আগুৱাই গৈ আছোঁ সদায়। জুবিন গাৰ্গে কৈছিল, কেতিয়াও নিজক ঢিলাই দিব নালাগে। যোদ্ধা মনোভাৱটো সদায় মনৰ ভিতৰত থাকিব লাগে, সেইটো লৈয়ে মই আগুৱাই গৈ আছোঁ সদায়। মাহ নৱেম্বৰ, পৃথিৱীখন দুটা বস্তুৱেই চলায়, এটা হৈছে মগজু আৰু আনটো হৈছে হৃদয়। জুবিন গাৰ্গে কৈছিলে, পৃথিৱীখন দুটা বস্তুৱেই চলায়, এটা হৈছে মগজু আৰু আনটো হৈছে হৃদয়। মাহ ডিচেম্বৰ, কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ'বলৈ বিচাৰোঁ। জুবিন গাৰ্গে কৈছিল, কিছুমান মানুহ টকাৰ ধনী, কিছুমান মনৰ ধনী। মই মনৰ ধনী হ'বলৈ বিচাৰোঁ। জানুৱাৰী মাহৰ বাবে, নতুন প্ৰজন্মই যদি অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থাকে, তেন্তে তেওঁলোকে শিক্ষা ঠিকেই পাব, কিন্তু জ্ঞান নাপাব। চাকৰি পাব, কিন্তু জীৱনৰ সোৱাদ উপলব্ধি কৰিব নোৱাৰিব। ফেব্ৰুৱাৰী মাহ, ভগৱান আকাশত নাথাকে, ভগৱান সকলোৰে মাজত থাকে, ভগৱান ফুলত থাকে, গছত থাকে। মাৰ্চ মাহ, মোতকৈ বেছি মোৰ কৰ্মখিনিক, মোৰ সৃষ্টিখিনিক মনত ৰাখিলে মই বেছি ভাল পাম। জুবিন গাৰ্গে কৈছিল, মোতকৈ বেছি মোৰ কৰ্মখিনিক, মোৰ সৃষ্টিখিনিক মনত ৰাখিলে মই বেছি ভাল পাম। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।